তলত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখক। মধ্যযুগৰ অসমীয়া ভাষাৰ পৰিচয় আগবঢ়াওক। খ্ৰীষ্ট ৬ষ্ঠ-৭ম শতিকাৰ পৰা খ্ৰীষ্টৰ দ্বাদশ শতিকালৈ হিন্দু ৰজাসকলৰ তামৰ ফলিবোৰত অসমীয়া ভাষাৰ বৈশিষ্ট্য সূচনামূলক ধ্বনিমূলক নিদৰ্শন পোৱা যায়। তামৰ ফলি অথবা চৰ্যাপদৰ ভাষাত বিশুদ্ধ অসমীয়া ভাষাৰ নিদৰ্শন পোৱা নাযায়। ইয়াৰ নিদৰ্শন পোৱা যায় ত্ৰয়োদশ শতিকাৰ প্ৰাৰম্ভৰ পৰা। মধ্যযুগৰ অসমীয়া ভাষাৰ সময়সীমা সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে। এই যুগত পদ্য সাহিত্যৰ সমান্তৰালভাৱে পদ্য সাহিত্যকো প্ৰাদুৰ্ভাৱ ঘটে। এই সময়ৰ ভাষাৰ নিদৰ্শন সংৰক্ষিত হৈ আছে ঘাইকৈ সত্ৰসমূহৰ পৃষ্ঠপোষকতাত ৰচিত চৰিত পুথি, আহোমসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী আৰু বিবিধ প্ৰয়োজনত ৰচিত ব্যৱহাৰিক পুথিসমূহৰ মাজত এইবোৰৰ জৰিয়তে অসমীয়া কথিত আৰু লিখিত ভাষাৰ ব্যৱধান বহুলাংশে হ্ৰাস পায়। সাহিত্যত ধৰ্মীয় বিষয়তকৈ ব্যৱহাৰিক জীৱনক অগ্ৰাধিকাৰ দিবলৈ লোৱা দৈনন্দিন কথ্য ভংগীময় সাহিত্যৰ ভাষাকে ব্যাপকভাৱে প্ৰভাৱিত কৰে। চৰিত পুথিসমূহৰ ভিতৰত বৰপেটা সত্ৰত প্ৰাপ্ত কথা গুৰুচৰিত বা গুৰুচৰিত কথা নামৰ পুথিখনক তৎকালীন অসমীয়া ভাষাৰ অধ্যয়নৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণৰূপে চিহ্নিত হয়। সত্ৰীয়া পৰিৱেশৰ গাম্ভীৰ্যপূৰ্ণ তথা পৰিমাৰ্জিত ভাষাৰ ব্যৱহাৰ হ'লে পুথিখনত তৎকালীন কথিত ভাষাৰ বিশেষকৈ বৰপেটা কেন্দ্ৰিক নামনি অসমৰ ভাষাৰ নিদৰ্শন লক্ষ্য কৰিব পাৰি। প্ৰথম পুৰুষত একবচনৰ সলনি বহুবচনৰ প্ৰয়োগ, প্ৰত্যক্ষ উক্তিতকৈ পৰোক্ষ উক্তিৰ প্ৰতি প্ৰৱণতা, ধৰ্মীয় বিশ্বাসযোগ্য খণ্ডবাক্যৰ বহল প্ৰয়োগ, প্ৰবাদ, মতান্তৰ, ফকৰা যোজনা আৰু শাস্ত্ৰৰ আপ্তবাক্যৰ উদ্ভূতিয়ে পুথিখনৰ ৰচনাৰীতিক অনন্য সৌন্দৰ্য দান কৰিছে। ভকতীয় প্ৰকাশ ভংগী, উচ্চাৰ যোগ, বৰ্ণ বিন্যাসৰ প্ৰয়োগ, তদ্ভৱ শব্দৰ প্ৰাচুৰ্য, অল্পপ্ৰাণ ধ্বনিৰ মহাপ্ৰাণলৈকে ৰূপান্তৰ ক্ৰিয়া, শব্দৰ মধ্যৱৰ্তী কাব্যৰ লোপ যেনে কৰিলে, কেলে, ধৰিলে, ধল্যা ইত্যাদি, তাৰা, তখ্ৰা, তেৰে, সেই, থিতে, তোলোক ইত্যাদি বিবিধ সৰ্বনামৰ ব্যৱহাৰ, অনিয়মিত ভাষাৰ বহল প্ৰয়োগ, অসমাপ্ত বাক্যৰে এক বিষয়ৰ পৰা অন্য বিষয়লৈ গমন, কামৰূপী উপভাষাৰ কথন ভংগী আৰু শব্দসম্ভাৰৰ প্ৰয়োগ আদি পুথিখনৰ আন কেতবোৰ ভাষাতাত্ত্বিক বিশেষত্ব। সমসাময়িক অন্যান্য সাহিত্যৰ তুলনাত ইয়াত বিদেশী শব্দৰ বিশেষ প্ৰভাৱো পাবলৈ নাই। চৰিত পুথিসমূহৰ প্ৰায় সমসাময়িক। আহোম ৰজাঘৰৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জীসমূহৰ মাজতো মধ্যযুগীয় অসমীয়া ভাষাৰ নিদৰ্শন সংৰক্ষিত হৈছে। ইয়াৰ ভাষা খাৰাংখাচ, পোনপটীয়া আৰু অনাড়ম্বৰ হলেও ই গাম্ভীৰ্যসম্পন্ন আৰু শালীনতাপূৰ্ণ। নিজৰ ৰাজ্য তথা নিজ পৰিধৰ উপৰিও আহোমসকলে দাঁতি কাষৰীয়া ৰাজ্যৰো বুৰঞ্জী প্ৰায়ন কৰিছিল। গতিকে এইবোৰত ভাষাৰ বিবিধ ভংগীমাৰ সুপ্ৰশংসা ঘটিছে। বৰ্ণনাৰ বাহুল্য আৰু অনাৱশ্যক শব্দ ইয়াত সমূলি পাবলৈ নাই। পকীবোৰৰ নিচিনা নিকপকীয়া কথন ৰীতি সম্বলিত দৈনন্দিন কথন ভংগমৰ সাৰ্থক প্ৰয়োগে ইয়াৰ ভাষাক জনসাধাৰণৰ কাষ চপাই অনাত সহায় কৰিছিল। বৰ্ণনীয় বিষয়ৰ স্পষ্ট হেতু, চুটি বাক্যৰ ব্যৱহাৰ, পাছে বোলে আদি বোধেৰে বাক্য আৰম্ভ কৰা একোসকল নাম ধাতুৰ সাধনত আহা, ইয়া, ৱা প্ৰত্যয়ৰ সংযোগ, আচ ধাতুৰ অপৰিৱৰ্তিত ৰূপত প্ৰয়োগ যেনে আচোতে বহুবচনৰ প্ৰত্যয় ভাষাবোৰ আৰু ইহঁতৰ সৰ্বনাম ব্যৱহাৰ, প্ৰশ্নৰ ঠাইত নেকি আৰু নেকিৰ অন্ত্যেষ্টায়ী হ'ব, চুটিৰ ঠাইত চৰৰ প্ৰয়োগ, ভৰভতুৱা যিয়েকে কাৰক আৰু ক্ৰিয়া বিভক্তিৰ আধুনিক ৰূপৰ সৈতে পাৰ্থক্যহীনতা, সম্বন্ধবাচক বিশেষত্ব, পুৰুষসূচক প্ৰত্যয়ৰ যথাযথ প্ৰয়োগ, আৰবীয় পাৰ্চী শব্দৰ বহুলক ব্যৱহাৰ আদি বুৰঞ্জী ভাষাৰ কেতবোৰ প্ৰধান বিশেষ। বুৰঞ্জী আৰু চৰিত পুথিসমূহৰ উপৰিও ৰঘুনাথ মহন্তৰ কথা ৰামায়ণ, গোপন চৰণ দ্বিজৰ কথা, ভক্তি ৰত্নাৱলীৰ সুকুমাৰ বৰকাইতৰ হস্তিবিদ্যাৰ নাম আৰু ঘোঁৰা নিদান নামৰ পুথিয়েও মধ্যযুগীয় ভাষাৰ নিদৰ্শন দাঙি ধৰে। ইয়াৰ শেষৰ পুথিখনৰ ভাষা বুৰঞ্জীৰ গদ্যৰ ওচৰ চপা। গতিকে গম পালোঁ যে মধ্য বুৰঞ্জীৰ চৰিত সাহিত্য বুৰঞ্জী সাহিত্যৰ গদ্যৰ ৰীতিময় অসমীয়া গদ্যক নৱৰূপে দান কৰে। ভাষাৰীতিৰ ফালৰ পৰা এই যুগৰ সাহিত্য আৰু ভাষাই প্ৰাচীন ৰূপৰ পৰিৱৰ্তন ঘটাই নতুন ৰূপত প্ৰতিষ্ঠিত হৈছিল।